আজি অসমত মাননীয় মুখ্যমন্ত্ৰী কেইবাটাও কাৰ্যসূচীলৈ সৰুপথাৰলৈ আহিছিল সেই সময়ত মুখ্যমন্ত্ৰীক লগ পাই যথেষ্ট আপ্লুত হৈ কণ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে মুখ্যমন্ত্ৰীৰ ডাঙৰীয়া সন্মুখত কবিতা গাই শুনালে আৰু মই পোনে পোনে যাম এক সুন্দৰ কেনেকুৱা লাগিলে মামাক আজি লগ পাই পিনি ভালে লাগিলে কি কবিতা গালা আমাকো অকমান শুনাবা নেকি শুনাম কোৱা নমস্কাৰ শ্ৰীমতী গৰিমা গগৈ মই প্ৰথম শ্ৰেণীৰ ছাত্ৰী মই এটি কবিতা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম স্বদেশ প্ৰেম কবি পদ্মধৰ চলিহা ধৰেনে জনম কিউই এই মৰতত শিলাময় কলিতাৰ হিয়া এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া আনৰ দেশৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে আছেনে কোনোবা এনেও আছে যদি এনে কোনো এনে কাচিত চিনি থবা তাত ভালকৈ তাৰ বাবে গায়কৰ উৎসাহ উঠলি নুঠে তাৰ গুণ গাবলৈ থাকক থাকিলে তাৰ ডাঙৰ উপাধি জগতত ফটা ফুটা নাম থাকক থাকিলে তাৰ বিভূতি বৈভৱ বাখনাই ঢুকি পোৱাৰ মান কিন্তু তেনে স্বাৰ্থপৰ দূৰ কবলীয়া নাপায় খিয়াতি জনমত দুগুণ মৰণ ভুগি ধূলিৰ মানুহ মিলি যাব ধূলিৰ লগত তাৰ বাবে কেউই আৰু নুতুকে চকুলো কেউৱে তাক নকৰে সন্মান কবিয়ে কবিতাৰ ৰচি নকৰে কেতিয়াও তাৰ গুণগান ধন্যবাদ তোমাৰ ভৱিষ্যত আমি যথেষ্ট এক সুন্দৰ হওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া লগ পালে তোমাক কি ক'লে মামাই কি ক'লে তোমাক কিবা কৈছিলে তুমি আৰু কবিতা শিকি থাকিবা আৰু পঢ়া শুনাও কৰিবা আৰু তুমি ভাল ভৱিষ্যত কবিতা গাব পাৰিবা হয় হয় কেনেকুৱা লাগিলে আজি মামাক ওচৰৰ পৰা লগ পাই পিনি ভালে লাগিলে আগতে দেখিছিলা নেকি নাই দেখা টিভিত দেখিছিলা এতিয়া ওচৰৰ পৰা দেখিলা কেনেকুৱা লাগিলে ভালে লাগিলে হয় ধন্যবাদ থাকিল তোমাক আৰু বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকল আছে ছাৰ অকণ আপোনাৰ পৰা ল'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক সুন্দৰ তেওঁ বাৰ্তা দিলে কণ শিশুসকলক লগ পাই পিনি কবিতা শুনিলে যথেষ্ট আপ্লুত হ'লে অকণমান ক'ব নেকি এক সুন্দৰ পৰিৱেশ হয় আমি মানে তেওঁ যেতিয়া আহিবলৈ গম পাইছিলোঁ তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৈছিলে যে আমি মানে সকলোৱে দেখি থাকে তেওঁৰ টিভিত মামা কৰি থাকে গতিকে তেওঁলোক অহাৰ কথা আছিলে আমাৰ কণমানি গৰিমাই কৈছে যে মই আজি মামাৰ ওচৰত এটা কবিতা আবৃত্তি কৰিম সেইকাৰণে আমি ইয়াতে ৰৈ আছিলোঁ তাৰপিছতে আমাৰ তেওঁৰ যিজন পিয়ে তেওঁ ক'লে যে আমি লগ কৰাই দিম লগ কৰাই ওচৰলৈ লৈ গ'ল কবিতা আবৃত্তি কৰাই দিলে আমি তেওঁৰ প্ৰতি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনি আজি বহুত উৎসাহিত হৈছে আমি তাৰ বাবে বহুত উৎফুল্লিত হৈছোঁ আমিও ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ